এনেকৈ কামনা কৰিছো পেহেলগাম নহয় গোটেই ভাৰতবৰ্ষৰ পৰা উগ্ৰপন্থী নিপাত যাওক, উগ্ৰপন্থী নিপাত যাওক। মৰঙীৰ মুছলমান সমাজ একত্ৰিত হৈ কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী হাতত যিসকল লোক নিহত হ'ল সেই নিহতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকে সমদল উলিয়াইছে, হুংকাৰ প্ৰদান কৰিছে। পুৰুষ মহিলাসকলে একত্ৰিত হৈ হাতে হাতে মম লৈ এই অঞ্চলটোৰ পৰা শ লোক আজি ওলাই আহি মুছলমান সমাজ ওলাই আহি এনেধৰণে এক প্ৰকাৰৰ সমদল উলিয়াই পাকিস্তানক হুংকাৰ প্ৰদান কৰিছে আৰু এইসকলে কোনো কাৰণতে পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যক আচলতে সহ্য নকৰে আৰু প্ৰয়োজন হলে তেওঁলোকে ভাৰত চৰকাৰৰ লগত একত্ৰিত হৈ যদি চৰকাৰে বিচাৰে হাতে হাতে অস্ত্ৰ লৈ প্ৰয়োজন হলে তেওঁলোকে যুঁজ কৰিবলৈ যাব বুলি ইয়াৰ পৰা হুংকাৰ প্ৰদান কৰিছে। আমি সেই সকলো লোকক দেখুৱাইছো, মহিলাসকল ওলাই আহিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা ইয়াত সকলো লোক ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, যুৱকসকল ওলাই আহিছে, জ্যেষ্ঠজন ওলাই আহিছে। প্ৰতিজন নাগৰিকেই আজি জাগ্ৰত, ভাৰতৰ প্ৰতিজন ভাৰতীয় আজি জাগ্ৰত আৰু সন্ত্ৰাসবাদী শক্তিক নিপাত কৰিবৰ কাৰণে এনেধৰণে এতিয়া দেখা গৈছে মৰঙীত ঐক্যবদ্ধ হৈছে মুছলমান সমাজ।